रब्बी अऊज़ु बिका मिन हमाजाति सयातीन व अऊज़ु बिका रब्बी अन यहदुरून। बिस्मिल्लाहिर रहमानिर रहीम। रब्बि इश्रह ली सदरी व यस्सिर ली अमरी वहलुल उक़दतम मिन लिसानी यफ़क़हू क़ौली। रब्बी जिदनी इल्मान। প্ৰিয় দৰ্শকবৃন্দ, আপোনালোক আটাইলৈকে জনাইছোঁ শান্তি বৰ্ষণৰ আহ্বান। সালামুন আলাইকুম। আপোনালোক সকলোৰে ওপৰত মহান আল্লাহৰ শান্তি বৰ্ষিত হওক। আমাৰ সৃষ্টিকৰ্তা তথা প্ৰতিপালক মহান আল্লাহৰ প্ৰতি আমাৰ সীমাহীন কৃতজ্ঞতা আমি প্ৰকাশ কৰিব বিচাৰিছোঁ, যিহেতু ইতিমধ্যে আল্লাহে আমাক এই কোৰআন মজিদৰ একাধিক ক্ৰমে তথা ধাৰাবাহিকভাৱে 7টি সূৰা অৰ্থাৎ কোৰআন মজিদৰ সৰ্বমুঠ 1160টি আয়াত অনুবাদ ও চৰ্চা আপোনালোকৰ মাজলৈ লৈ অনাৰ ক্ষেত্ৰত আল্লাহে আমাক যি প্ৰত্যক্ষভাৱে সহায় কৰিছে, তাৰ বাবে আমি মহান আল্লাহৰ প্ৰতি আমাৰ সীমাহীন কৃতজ্ঞতা আমি প্ৰকাশ কৰিছোঁ। লগতে আমাৰ এই অনুবাদ চৰ্চাৰ ধাৰাবাহিকতাত আমাৰ যি অনিচ্ছাকৃতভাৱে ভুল ত্ৰুটি ৰৈ গৈছে, আশা কৰোঁ ইনশাআল্লাহ মহান আল্লাহে আমাৰ ভুল ত্ৰুটিসমূহ মাৰ্জনা কৰিব। প্ৰিয় দৰ্শকবৃন্দ, আমি ইতিমধ্যে অতিক্ৰম কৰা কোৰআন মজিদৰ 7 নং সূৰা আল আৰাফ, ইয়াত আমি দেখিলোঁ ঐতিহাসিক দিশৰ পৰাই হওক বা প্ৰত্যক্ষভাৱে হওক, শয়তানৰ কথা মনলৈ আহিলে, শয়তানে আমাক বেয়া কুমন্ত্ৰণা দিলে কেনেদৰে আমি আল্লাহৰ ওচৰত আশ্ৰয় প্ৰাৰ্থনা কৰিব লাগে, কিদৰে আমি আল্লাহৰ কথা আমি স্মৰণ কৰিব লাগে, এনেধৰণৰ বহুতো গুৰুত্বপূৰ্ণ দিশ মহান আল্লাহে আমাক জনাইছে। গতিকে আমি আশা ৰাখিম কোৰআন মজিদ অধ্যয়নৰ ক্ষেত্ৰত আমি যাতে প্ৰত্যেকেই প্ৰতিটো আয়াত অতি সূক্ষ্মভাৱে চিন্তা কৰি আল্লাহে প্ৰকৃততে আমাক এই আয়াতৰ মাধ্যমেৰে কি জনাব বিচাৰিছে সেই দিশটোৰ প্ৰতি যাতে আমি প্ৰত্যেকেই আমাৰ গুৰুত্ব আৰোপ কৰোঁ। ইয়াৰ লগে লগে এই 7 নং সূৰা আল আৰাফত মহান আল্লাহে উল্লেখ কৰা 206টি আয়াতৰ ভিতৰৰ পৰা 3টি বিশেষ আয়াত আমি আপোনালোকৰ জ্ঞাতাৰ্থে দাঙি ধৰিব বিচাৰিছোঁ। আৰু এই আয়াতসমূহৰ আধাৰত কেৱল এই 3টাই নহয়, সমগ্ৰ কোৰআন মজিদৰ আদৰ্শগতভাৱে আমাৰ প্ৰতি যি মেছেজ আছে, সেই বাৰ্তাৰ দ্বাৰা আমি প্ৰত্যেকেই এটি অতি গুৰুত্বপূৰ্ণ দিশ আমি চিন্তা কৰি চোৱা উচিত যে আমাৰ বাৰ্তাবাহকগৰাকীক যিহেতু আমি অনুসৰণ কৰাটো আমাৰ বাবে বাধ্যতামূলক। ৰসুল সাল্লাল্লাহু আলাইহি সাল্লামক অনুসৰণ কৰি নকৰাকৈ কোনেও মুছলিম হ'ব নোৱাৰে, এই কথা কোৰআনৰ ঘোষণা। যিহেতু আল্লাহে বাৰম্বাৰ আমাক কৈছে যে আতিউল্লাহ বা আতিউৰ ৰসুল, অৰ্থাৎ আল্লাহক আনুগত্য কৰা, তেখেতৰ বাৰ্তাবাহকগৰাকীক। এতিয়া বাৰ্তাবাহকগৰাকীক আনুগত্য কৰাৰ ক্ষেত্ৰত আমাৰ সন্মুখলৈ 2টা দিশ আহি পৰিব পাৰে। প্ৰথম দিশটো হৈছে তেখেতৰ ব্যক্তিগত বিষয়, ব্যক্তিগত চৰিত্ৰ, ব্যক্তিগত কথা বতৰা, ব্যক্তিগত আচাৰ ব্যৱহাৰ ইত্যাদি ইত্যাদি বিভিন্ন বিষয়, যিসমূহৰ বিষয় প্ৰকৃততে আমি কোৰআন মজিদৰ ভিতৰত আমি বিচাৰি নাপাওঁ। গতিকে বাৰ্তাবাহকগৰাকীক অনুসৰণ কৰাৰ ক্ষেত্ৰত এই ব্যক্তিগত দিশটোক প্ৰকৃততে আমি গুৰুত্ব আৰোপ কৰিব লাগিব নে তেখেতৰ ওপৰত বহীৰ মাধ্যমেৰে আল্লাহে যি অৱতীৰ্ণ কৰিছে অৰ্থাৎ এই আল কোৰআন, সেই দিশটোক আমি অনুসৰণ কৰিব লাগিব। আশা কৰোঁ বিষয়টো মই আপোনালোকৰ সন্মুখত স্পষ্ট কৰিব পাৰিছোঁ যে আমাৰ বাৰ্তাবাহকগৰাকীক অনুসৰণ কৰাৰ ক্ষেত্ৰত প্ৰকৃততে আমি তেখেতৰ ওপৰত নাজিল হোৱা
এই কোৰাণ এককভাৱে আমি এই কোৰাণক অনুসৰণ কৰিব লাগিব, নে তেখেতৰ কোৰাণৰ বাহিৰত গৈও তেখেতৰ বিভিন্ন ব্যক্তিগত দিশ, ব্যক্তিগত কথা বতৰা, যিসমূহ ব্যক্তিগত কথা বতৰা বা যিসমূহ চৰিত্ৰ আমি কোৰাণ মজিদত বিচাৰি নাপাওঁ, সেই দিশটো আমি অনুসৰণ কৰিব লাগিব। এই গুৰুত্বপূৰ্ণ বিষয়টো আপোনালোকে চিন্তা কৰিবৰ বাবে আমি ইতিমধ্যে অতিক্ৰম কৰি অহা কোৰাণ মজিদৰ পৰা 7 নং সূৰা আল আৰাফৰ পৰা 3টি বিশেষ আয়াত আমি আপোনালোকৰ সন্মুখত দাঙি ধৰিব বিচাৰিছোঁ। আশা কৰিছোঁ কেৱল এই 3টি আয়াতৰ আধাৰতেই নহয়, আদৰ্শগতভাৱে সমগ্ৰ কোৰাণৰ দ্বাৰা আমাৰ প্ৰতি যি মেছেজ আহিছে তাৰ আধাৰত আমি এই গুৰুত্বপূৰ্ণ দিশটো যাতে প্ৰত্যেকেই চিন্তা কৰোঁ, তাৰ বাবে আমি আপোনালোকৰ প্ৰতি আহ্বান জনাইছোঁ। আমি উল্লেখ কৰিব বিচৰা এই 3টি আয়াতৰ ইতিমধ্যে এটি আয়াত অৰ্থাৎ সূৰা আল আৰাফৰ 3 নং আয়াত আমি আপোনালোকৰ আগত ইতিমধ্যে আলোচনালৈ আনিছোঁ। আয়াতটিত কোৱা গৈছে যে ইত্তাবিউ মা উনজিলা ইলাইকুম মিৰ ৰাব্বিকুম, আমাক হুকুম কৰিছে, আমাক আদেশ দিছে আল্লাহে, ইত্তাবিউ যে অনুসৰণ কৰা, ইত্তেবা কৰা, মা উনজিলা ইলাইকুম যি তোমালোকৰ প্ৰতি নাজিল কৰা গৈছে, মিৰ ৰাব্বিকুম তোমালোকৰ প্ৰতিপালকৰ তৰফৰ পৰা। এতিয়া বিষয়বস্তু আমি চিন্তা কৰিবলগীয়া বিষয় হৈছে যে আমাৰ প্ৰতি নাজিল কৰা বুলি আল্লাহে কৈছে, ইয়াত কুম শব্দ ব্যৱহাৰ কৰিছে, আমাক দেখুৱাই আল্লাহে কৈছে। গতিকে আমাৰ বাৰ্তাবাহক মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লামৰ প্ৰতি মহান আল্লাহৰ যি বাৰ্তা আহিছিল, সেই বাৰ্তা প্ৰকৃততে সমগ্ৰ মানৱ জাতিৰ বাৰ্তা, সেইবাবে ইয়াত এই কুম শব্দটো ব্যৱহাৰ কৰিছে। আৰু আমি প্ৰত্যেকেই জানো যে মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লামৰ ওপৰত বা তেখেতৰ প্ৰতি ৱাহিৰ মাধ্যমেৰে আল্লাহে নাজিল কৰিছে এই কিতাবুল্লাহ আল কিতাব, আৰু তেখেতৰ মাধ্যমেৰে প্ৰকৃততে আমাৰ সকলোৰে প্ৰতি আল্লাহে এই কিতাপ নাজিল কৰিছে। গতিকে এই আয়াতত যেহেতু কৈছে যে ইত্তাবিউ মা উনজিলা ইলাইকুম মিৰ ৰাব্বিকুম, আমাক আদেশ কৰি কৈছে যে তোমালোকে অনুসৰণ কৰা, ইত্তেবা কৰা যি তোমালোকৰ বাবে অৱতীৰ্ণ কৰা গৈছে তোমালোকৰ প্ৰতিপালকৰ তৰফৰ পৰা। গতিকে এই আয়াতত আল্লাহৰ নিৰ্দেশ আমি বুজিছোঁ যে আমাৰ প্ৰতি যি ৱাহি নাজিল হৈছে অৰ্থাৎ কোৰাণ নাজিল হৈছে, এই কোৰাণ আল্লাহে প্ৰত্যক্ষভাৱে আমাক অনুসৰণ কৰিব কৈছে। একেটা আয়াততে আল্লাহে কৈছে ৱালা তাত্তাবিউ মিন দুনিহি, যে তোমালোকে অনুসৰণ নকৰিবা মিন দুনিহি, এই কিতাপৰ উপৰিও, আদাৰ দেন দিছ, আউলিয়া, কোনো অলি আউলিয়াৰ কথাক বা কোনো অলি আউলিয়াক তোমালোকে অনুসৰণ নকৰিবা। গতিকে প্ৰিয় দৰ্শকবৃন্দ, আমি আপোনালোকক আহ্বান জনাব বিচাৰিছোঁ, আমি আপোনালোকক উল্লেখ কৰিব বিচৰা এই আয়াত হৈছে সূৰা আল আৰাফৰ প্ৰথম আয়াত, যাৰ আধাৰত আমি প্ৰত্যেকেই চিন্তা কৰি চোৱা উচিত যে আমাৰ বাৰ্তাবাহকগৰাকীক আমি অনুসৰণ কৰিবলৈ যাওঁতে প্ৰকৃততে তেখেতৰ ওপৰত নাজিল হোৱা এই কিতাপক আল্লাহে আমাক অনুসৰণ কৰিব কৈছে, নে ইয়াৰ উপৰিও তেখেতৰ আৰু আন আন বিভিন্ন দিশো আমাৰ বাবে অনুসৰণ কৰাটো বাধ্যতামূলক, বা আমি কৰিব লাগিব, বা আমি কৰিলে আল্লাহে আমাক সৱাব দিব। এই দিশটো আমি আপোনালোকক চিন্তা চৰ্চা কৰিবৰ বাবে আপোনালোকৰ প্ৰতি আমি উপস্থাপন কৰিলোঁ। দ্বিতীয় আয়াত সূৰা আল আৰাফৰ পৰা আমি আপোনালোকৰ সন্মুখত দাঙি ধৰিব বিচাৰিছোঁ 157 নং আয়াত। 157 নং আয়াতটোত মহান আল্লাহে আমাক কৈছে, ৰসুল সাল্লাল্লাহু আলাইহি সাল্লামৰ বিষয়ে আমাক জনাইছে। ইয়াত কোৱা গৈছে যে বাৰ্তাবাহকগৰাকীৰ কথাক বা বাৰ্তাবাহকগৰাকীৰ প্ৰতি মহান আল্লাহে যি অৱতীৰ্ণ কৰিছে সেই দিশটোক বিশ্বাস কৰিবলৈ কৈছে। গতিকে 157 নং আয়াতৰ শেষৰ অংশত যদি আমি চাওঁ, তাত আমি দেখা পাইছোঁ যে আল্লাহে কৈছে ফা আল্লাজিনা
গতিকে যিসকলে আমানু বিহি বুলি কৈ মহান আমাৰ বাৰ্তাবাহকগৰাকী অৰ্থাৎ ৰচুল সাল্লাল্লাহু আলাইহি সাল্লামৰ দিশলৈ দেখুৱাইছে যে তেখেতে কোৱা কথা বতৰাবোৰ অৰ্থাৎ তেখেতৰ প্ৰতি যি ৱহী হৈছে অৰ্থাৎ এই আল কোৰাণ ইয়াৰ ওপৰত আমাক বিশ্বাস কৰাৰ কথা কৈছে আমানু বিহি। তাৰপাছত কৈছে ৱা আজাৰুহু আৰু তেখেতক সন্মান কৰিব কৈছে। হু দি বাৰ্তাবাহকগৰাকীক বুজাইছে। ৱা আজাৰুহু প্ৰথমতে কৈছে যে যিসকলে তেখেতৰ কথাৰ প্ৰতি বিশ্বাস কৰে, ৱা আজাৰুহু আৰু তেখেতক সন্মান কৰে, ৱা নাছাৰুহু আৰু তেখেতক সহায় সহযোগিতা আগবঢ়ায়। কিন্তু সেই একেটা আয়াততে পৰৱৰ্তী অংশটোত কৈছে ৱাত্তাবিউ নুৰা, তেখেতক কথাক বিশ্বাস কৰিব কৈছে, তেখেতক সন্মান কৰিব কৈছে, তেখেতক সহায় সহযোগিতা কৰিব কৈছে, কিন্তু ইত্তেবা কৰিব কৈছে নূৰ। আৰু সেই নূৰৰ বিষয়ে আল্লাহে একেবাৰে স্পষ্ট কৰিছে একেটা আয়াতত ৱাত্তাবিউ নুৰা আল্লাজি, অৰ্থাৎ যি নূৰ উনজিলা মাহু তেখেতৰ প্ৰতি তেখেতৰ ওচৰত নাজিল কৰা গৈছে। গতিকে এই আয়াতৰ পৰাও আমি দেখিছোঁ যে প্ৰকৃততে ৰচুল সাল্লাল্লাহু আলাইহি সাল্লামৰ প্ৰতি যি নাজিল হৈছে সেই দিশটোক আমাক ইত্তেবা কৰিব কৈছে। তেখেতক ব্যক্তিগতভাৱে তেখেতক সন্মান কৰিব কৈছে, তেখেতক সহযোগিতা কৰিব কৈছে, তেখেতৰ কথাক বিশ্বাস কৰিব কৈছে, কিন্তু ইত্তেবা কৰিব কৈছে, অনুসৰণ কৰিব কৈছে তেখেতৰ ওপৰত যি নাজিল হৈছে। গতিকে প্ৰিয় দৰ্শকবৃন্দ, এই আয়াতৰ লগতে আল্লাহে স্পষ্ট কৰি দিছে উলাইকা হুম আল মুফলিহুন, এইসকলেই একমাত্ৰ লোক যিসকলে তেখেতৰ কথাক বিশ্বাস কৰিব, তেখেতক সন্মান কৰিব, তেখেতক সহযোগিতা কৰিব, কিন্তু ইত্তেবা কৰিব তেখেতৰ ওপৰত যি নাজিল কৰা গৈছে তাক ইত্তেবা কৰি চলিব, সেই লোকসকলেই কৈছে আল মুফলিহুন, একমাত্ৰ তেওঁলোকেই সেইসকল লোক যিসকলে সফল হ'ব। গতিকে প্ৰিয় দৰ্শকবৃন্দ, এই দ্বিতীয় আমি আপোনালোকৰ আগত দাঙি ধৰা এই ২ নং আয়াতৰ আধাৰতো আমি আপোনালোকৰ প্ৰতি আহ্বান জনাইছোঁ যাতে অনুসৰণ কৰিবলগীয়া বিষয়বস্তু আমি যি উপস্থাপন কৰিলোঁ আপোনালোকৰ আগত, সেই দিশটোৰ প্ৰতি যাতে প্ৰত্যেকেই এই কোৰাণৰ আধাৰত আমি চিন্তা কৰোঁ যে তেখেতৰ ৰচুল সাল্লাল্লাহু আলাইহি সাল্লামৰ ওপৰত নাজিল হোৱা এই আল কোৰাণক প্ৰত্যক্ষভাৱে অনুসৰণ কৰাৰ ক্ষেত্ৰত আল্লাহে আমাক আহ্বান জনাইছে, প্ৰাধান্য দিছে নে ইয়াৰ বাহিৰত গৈও আমাৰ ধৰ্মীয় নিয়ম হিচাপে স্বভাৱৰ আশাত ইয়াৰ বাহিৰতো বাৰ্তাবাহকগৰাকীৰ আন বিভিন্ন দিশসমূহ আমি অনুসৰণ কৰি চলা আমাৰ বাবে প্ৰয়োজনীয় বাধ্যতামূলক নে আমি কৰিলে তাৰ পৰা আমি স্বভাৱ পাম, সেই বিষয়ে আমাক পবিত্ৰ কোৰাণে কিবা কৈছে নেকি, সেই দিশটো আপোনালোকে যাতে এই আয়াতসমূহৰ আধাৰত প্ৰত্যেকে চিন্তা চৰ্চা কৰে। সৰ্বশেষত এই বিষয়টো চিন্তাৰ বাবে আমি সেই একেটা সূৰা আল আৰাফৰ আন এটি অন্তিম উদাহৰণ আপোনালোকৰ আগত দাঙি ধৰিব বিচাৰিছোঁ ২০৩ নং আয়াতত। এই ২০৩ নং আয়াতত আল্লাহৰ আদেশ মৰ্মে আমাৰ বাৰ্তাবাহক ৰচুল সাল্লাল্লাহু আলাইহি সাল্লামে তেখেতে নিজ মুখ জুবানীৰে আমাৰ আগত স্বীকাৰোক্তি দিছে এনেধৰণৰ। আল্লাহে কৈছে কুল, ৰচুল সাল্লাল্লাহু আলাইহি সাল্লাম কৈছে কৈ দিয়া, কোৱা, ইন্নামা আত্তাবিউ, ৰচুল সাল্লাল্লাহু আলাইহি সাল্লামে কৈছে ইন্নামা আত্তাবিউ, একমাত্ৰ মই অনুসৰণ কৰোঁ, মা ইউহা ইলাইয়া, যি মোৰ ওপৰত ৱহী কৰিছে, মিৰ ৰাব্বি, মোৰ প্ৰতিপালকৰ তৰফৰ পৰা। এয়া আছিল ৰচুল সাল্লাল্লাহু আলাইহি সাল্লামৰ মুখেৰে কোৱা স্পষ্টীকৰণ। তেখেতে কি কৰিছিলে, যিহেতু তেখেতে কৰা কামে আমি কৰিব লাগিব,
সেইটোৱে হৈছে ইত্তেবায়ে ৰাছুল। বাৰ্তাবাহকগৰাকীক অনুসৰণ কৰা দিশটো হৈছে তেখেতে যি কৰিছে সেইটো আমি কৰিব লাগিব, আৰু তেখেতে কৰা কামসমূহ এই কিতাপৰ দ্বাৰা সুপ্ৰমাণিত হ'ব লাগিব। কিতাপৰ বাহিৰৰ বিভিন্ন বিষয়ক যদি কোনোবাই কয় যে এনে এনে ধৰণৰ কাম, এনে এনে কথা আমাৰ বাৰ্তাবাহকগৰাকীয়ে কৈছিল, সেই দিশটো প্ৰকৃততে আমাৰ বাবে গ্ৰহণযোগ্য হ'ব নে নহ'ব তাৰ ওপৰতো আপোনালোকে চিন্তা চৰ্চা কৰক। যিহেতু ৩ নং আয়াতত আল্লাহে স্পষ্ট কৰি দিছে যে ইয়াৰ বাহিৰে ৱালা তাত্তাবিউ মিন দুনিহি আউলিয়া। এই কোৰআন মজিদৰ কথা প্ৰত্যক্ষভাৱে আল্লাহৰ কথা, ডাইৰেক্টলি আল্লাহৰ কথা আমাক জনাইছে আমাৰ বাৰ্তাবাহকৰ মাধ্যমত। আৰু ইয়াৰ বাহিৰৰ যিমান কথা, যিবোৰ কথা কোৰআন মজিদত উল্লেখ নাই, তেনেবোৰ কথা প্ৰকৃততে আল্লাহৰ কথা বুলি কোনেও এই কোৰআনৰ মাধ্যমেৰে দাবী কৰিব নোৱাৰে। আৰু যদি আল্লাহৰ কথা নহয় তেন্তে নিশ্চিতভাৱে অলি আউলিয়াৰ কথা হ'বই লাগিব, কাৰণ আমিতো যাৰে তাৰে কথা নুশুনো। গতিকে ৩ নম্বৰ আয়াতত আল্লাহে আমাক স্পষ্ট কৰি দিছে যে ইয়াৰ বাহিৰে তোমালোকে কোনো আউলিয়াৰ কথাক অনুসৰণ নকৰিবা। গতিকে প্ৰিয় দৰ্শকবৃন্দ, অতি বিনয়েৰে আপোনালোকৰ প্ৰতি এই বিষয়টো, গুৰুত্বপূৰ্ণ বিষয়টো আমি উপস্থাপন কৰিছোঁ, যাতে আমাৰ অনুসৰণৰ ক্ষেত্ৰত আপোনালোকে প্ৰত্যেকে এই দিশটো সূক্ষ্মভাৱে চিন্তা চৰ্চা কৰি আপোনালোকে বিবেচনা কৰে। আমি কোনো সিদ্ধান্ত আপোনালোকক প্ৰতি আগবঢ়োৱা নাই, আমাৰ কোনো দাবী কৰা নাই। সিদ্ধান্ত দিয়া, দাবী কৰাৰ অধিকাৰ প্ৰকৃততে কোনো মানুহৰেই নাই। যি সিদ্ধান্ত দিব লগা আছে আল্লাহে এই কিতাপৰ মাধ্যমত দি দিছে, আৰু তেনেধৰণৰ সিদ্ধান্তসমূহে আমি নিজে পঢ়ি বুজি আপোনালোকৰ আগত আমি দাঙি ধৰাৰ চেষ্টা কৰিছোঁ। এই হৈছে আমাৰ এই কোৰআন অনুবাদ চৰ্চাৰ ধাৰাবাহিকতাৰ আমাৰ একমাত্ৰ উদ্দেশ্য। গতিকে আশা ৰাখিম ইনশাআল্লাহ বিষয়বস্তুৰ গুৰুত্ব উপলব্ধি কৰি আমি প্ৰত্যেকেই যাতে আমাৰ অনুসৰণীয় দিশটোৰ প্ৰতি আমি যথেষ্ট পৰিমাণে আমি সজাগ হওঁ। অন্যথা হয়তো আমাৰ এই দুনিয়াত থাকোঁতে আমি ভুল বুজাৰ বাবেই যাতে আমাৰ জীৱনৰ সমগ্ৰ আমল সিদিনা নিষ্ফল হৈ নাযায়। কাৰণ বিভিন্ন ক্ষেত্ৰত আমি দেখিছোঁ আল্লাহে কৈছে যে হাবিতাত আমালুহুম, সিহঁতৰ আমলসমূহ আমি ধ্বংস কৰি দিম। গতিকে এনেধৰণৰ কথাবোৰ আমাৰ বাবে যথেষ্ট চিন্তনীয় তথা ভয়ংকৰ। তাৰোপৰিও মহান আল্লাহে ইতিমধ্যে আমি পঢ়ি আহিছোঁ, যদি আমি ভুল বুজো তেতিয়া কি হ'ব? এই কোৰআনে আমাক ইতিমধ্যে আমাক জনাই দিছে যে ইউদিল্লু বিহি কাসীৰান, ইউদিল্লু ভ্ৰষ্ট হৈ যায়, বিহি এই কিতাপক বুজাইছে কোৰআনৰ দ্বাৰা, কাসীৰান বহুত মানুহ ভ্ৰষ্ট হৈ যায় এই কিতাপৰ দ্বাৰা। তাৰ পাছত একেটা আয়াততে কৈছে ৱা ইয়াহদি বিহি কাসীৰান, আৰু বহুতো মানুহ এই কোৰআনৰ দ্বাৰা হিদায়ত প্ৰাপ্ত হয়। গতিকে দুটা দিশ আল্লাহে আমাক স্পষ্ট কৰি দিছে যে ইউদিল্লু বিহি কাসীৰান, এই কোৰআনৰ দ্বাৰা বহুতো অসংখ্য মানুহ ভ্ৰষ্ট হয়, ৱা ইয়াহদি বিহি কাসীৰান, আৰু বহুতো মানুহ হিদায়ত প্ৰাপ্ত হয়। লগে লগে কৈছে যে ৱা মা ইউদিল্লু বিহি, যে কোনোৱে ইয়াৰ দ্বাৰা, এই কোৰআনৰ দ্বাৰা প্ৰকৃততে ভ্ৰষ্ট নহয়, ইল্লাল ফাসিকিন, কেৱল ফাসিকসকলৰ বাহিৰে। গতিকে প্ৰিয় দৰ্শকবৃন্দ, এই কোৰআনৰ মেছেজ আমি খুব সূক্ষ্মভাৱে আমি ভাল ধৰণে বুজাৰ চেষ্টা কৰিব লাগে। আমি নিজে নজনাকে আনৰ কথা শুনি, অলি আউলিয়াৰ কথা শুনি প্ৰকৃততে যাতে আমাৰ মূল ট্ৰেকটোৰ পৰা আমি আঁতৰি নাযাওঁ, সেই দিশটোহে প্ৰকৃততে চিন্তা চৰ্চা কৰিবৰ বাবে আমি আপোনালোকৰ প্ৰতি কাতৰে আহ্বান জনাইছোঁ। আমাৰ ব্যক্তিগতভাৱে কোনো ধৰণৰ দাবী বা কোনো ধৰণৰ সিদ্ধান্ত আপোনালোকৰ আগত আমি দাঙি ধৰা নাই। গতিকে আলহামদুলিল্লাহ প্ৰিয় দৰ্শকবৃন্দ, আমাৰ এই একমাত্ৰ পথ নামৰ ইউটিউব চেনেলটিৰ
আমাৰ একমাত্ৰ প্ৰচেষ্টা হৈছে যে কোৰাণ বুজি পঢ়াৰ ওপৰত আমাৰ মাজত আমি সজাগতা সৃষ্টি কৰা। গতিকে সেই উদ্দেশ্যৰে আমাৰ এই একমাত্ৰ পথ নামৰ ইউটিউব চেনেলটিৰ একমাত্ৰ শ্লোগান আমি ক'ব বিচাৰোঁ যে কোৰাণ বুজক, জীৱন গঢ়ক। গতিকে এই আহ্বানেৰে আমি আৰম্ভ কৰিব লৈছোঁ আমাৰ এই অসমীয়া অনুবাদ চৰ্চাৰ ধাৰাবাহিকতাৰ আজিৰ 163 নং খণ্ডটিল। আমি আপোনালোকক আহ্বান জনাইছোঁ, আহক আমি প্ৰত্যেকেই মিলি আল্লাহৰ এই কিতাপ বুজাৰ বাবে আমি চেষ্টা কৰোঁ। আৰু আমি আগবাঢ়ি যাব বিচাৰিছোঁ কোৰাণ মজিদৰ 8 নং সূৰা আল আনফালৰ 1 নং আয়াতৰ প্ৰতি। বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম। ইয়াসআলুনাকা আনিল আনফালি কুল আল আনফালু লিল্লাহি ওয়া রাসূলি ফাত্তাকুল্লাহ ওয়া আসলিহু যাতা বাইনাকুম ওয়া আতিউল্লাহা ওয়া রাসূলাহু ইন কুনতুম মুমিনিন। প্ৰিয় দৰ্শকবৃন্দ, এই 8 নং সূৰা নামাকৰণ কৰা গৈছে আল আনফাল। আমি হয়তো সকলোৱে জানো আল আৰবী ভাষাত আল শব্দটো দি নিৰ্দিষ্ট বুজোৱা যায়। ইংৰাজীত আমি যেনেদৰে দা শব্দটো ব্যৱহাৰ কৰোঁ, আৰবীত আল শব্দই নিৰ্দিষ্ট কৰিবৰ বাবে সাধাৰণতে ব্যৱহৃত কৰা যায়। গতিকে সূৰাৰ নামাকৰণ হৈছে আল আনফাল। গতিকে ইয়াৰ মূল শব্দটো হৈছে নাফিলা, নুন ফা লাম, নাফাল। এই নাফাল আমি যিটো সাধাৰণভাৱে আমি যিটো নফল বুলি কওঁ, প্ৰকৃততে এইটোৱেই হৈছে মূল শব্দ, নুন ফা লাম। আৰু ইয়াৰ অৰ্থ হৈছে প্ৰকৃততে অতিৰিক্ত, এক্সেছ। নাফিলৰ অৰ্থ। গতিকে সূৰাৰ নাম আল আনফাল, অৰ্থাৎ দ্য এক্সেছ, অতিৰিক্ত। এই অতিৰিক্ত বুলি কোৱাৰ লগে লগে নিশ্চিতভাৱে বিভিন্ন প্ৰকাৰে আমালৈ অহা এই কথাবোৰ আহিব। আমাৰ অতিৰিক্ত, আমাৰ প্ৰয়োজনতকৈ অতিৰিক্ত আমাৰ টকা পইচা বা ধন সম্পত্তিৰ দিশটো এই আল আনফালৰ দ্বাৰা ইংগিত কৰিছে। গতিকে প্ৰথম সূৰা, গতিকে 1 নং আয়াতত ইয়াত কোৱা গৈছে যে ইয়াসআলুনাকা আনিল আনফাল। মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লামক ছেকেণ্ড পাৰ্চন কাট আছে। গতিকে ৰসুল সাল্লাল্লাহু আলাইহি সাল্লামক কৈছে ইয়াসআলুনাকা, সিহঁতে তোমাক সোধে, সিহঁতে তোমাক প্ৰশ্ন কৰে, সিহঁতে তোমাক সৱাল কৰে আনিল আনফাল, এই এক্সেছ অতিৰিক্ত বিষয়ে। কুল, আল্লাহে কৈছে, তেতিয়া তুমি কৈ দিয়া আল আনফালু লিল্লাহি, এই অতিৰিক্ত হৈছে লিল্লাহি, আল্লাহৰ বাবে, ওয়া ৰাসূলিহি, আৰু তেখেতৰ বাৰ্তাবাহকৰ বাবে। ফাত্তাকুল্লাহ, গতিকে আল্লাহে কৈছে ফাত্তাকুল্লাহ, আল্লাহক ভয় কৰা। চাওক, বিষয়বস্তু আমি আয়াত এটা পঢ়িবলৈ যাওঁতে খুব সূক্ষ্মভাৱে আমি চাব লাগিব। আৰম্ভ কৰিছে ৰসুল সাল্লাল্লাহু আলাইহি সাল্লামক কৈছে ইয়াসআলুনাকা আনিল আনফাল, যে তোমাক সিহঁতে প্ৰশ্ন কৰিব, সুধিব আনিল আনফাল, এই অতিৰিক্তৰ বিষয়ে। তেতিয়া তুমি কৈ দিয়া এই অতিৰিক্তসমূহ আল্লাহৰ বাবে আৰু তেখেতৰ বাৰ্তাবাহকৰ। তাৰ পাছতে লগে লগে কৈছে যে ফাত্তাকুল্লাহ, যে আল্লাহ। গতিকে তোমালোকক এই যি কথাটো কোৱা গৈছে আল আনফাল সম্পৰ্কত, এই কথাটো তোমালোকে ইগন'ৰ নকৰিবা, যিহেতু বিষয়বস্তু ইয়াত ধন সম্পত্তি টকা পইচাৰ সৈতে জড়িত হৈছে। আল্লাহে আমাক সোঁৱৰাই দিছে লগে লগে যে মই কৈ দিছোঁ যে এই অতিৰিক্তটো হৈছে আল্লাহৰ আৰু বাৰ্তাবাহকৰ। গতিকে ভয় কৰা আল্লাহক, ফাত্তাকুল্লাহ, বি কেয়াৰফুল, এই দিশটো আল্লাহে কৈ আছে। ওয়া আসলিহু যাতা বাইনাকুম, আৰু কৈছে যে ওয়া আসলিহু, আৰু সংশোধন, আল্লাহক ভয় কৰা আৰু সংশোধন কৰা, যাতা বাইনাকুম, তোমালোকৰ নিজৰ ভিতৰতে।
তাৰমানে কি বুজাব বিচাৰিছে যে আমি হয়তো ইমান দিনে আমি নাজানিছিলোঁ যে আমাৰ যি অতিৰিক্ত টকা পইচা আছে সেই টকা পইচাটো আল্লাহৰ বাবে আৰু বাৰ্তাবাহকৰ বাবে হয়তো নাজানিছিলোঁ। আল্লাহে কৈছে, তাৰো বিস্তৃত আহিব আয়াতত ইনশাআল্লাহ। যেতিয়া আয়াতৰ প্ৰসংগ আহিব এই বিষয়টো আমি নিশ্চিতভাৱে আমি ইনশাআল্লাহ চৰ্চালৈ আনিম। কিন্তু এই আয়াতত কৈছে ফাত্তাকুল্লাহ, ভয় কৰা। তাৰ পাছত লগে লগে কৈছে ৱা আসলিহু, আৰু তোমালোকে সংস্কাৰ কৰা। অৰ্থাৎ আমি হয়তো ইমান দিনে নাজানিছিলোঁ, এতিয়া আল্লাহে যিহেতু কৈছে সেই অতিৰিক্ত বস্তুটো প্ৰকৃততে কাৰ, সেই কথাটো আমি ভাল ধৰণে জানি বুজি লৈ আল্লাহক ভয় কৰিব কৈছে আৰু আমাৰ নিজক সংস্কাৰ কৰিব কৈছে বাইনাকুম, তোমালোকৰ নিজৰ মাজত। ৱা আতিউল্লাহ, আৰু কৈছে আল্লাহক আনুগত্য কৰা। ৱা ৰাছুলাহু, অৰ্থাৎ তেখেতৰ বাৰ্তাবাহক গৰাকীক। আল্লাহ যিহেতু অদৃশ্য সত্তা, আমি প্ৰত্যক্ষভাৱে আমি আল্লাহক অনুগত্য কৰাৰ কোনো উপায় নাই। গতিকে আল্লাহৰ এইটো হৈছে আল্লাহ সুন্নাতুল্লাহ, আল্লাহৰ নিয়ম এইটোৱে যে আল্লাহৰ যি কথা যি হেৰি আল্লাহে বাৰ্তাবাহকৰ মাধ্যমেৰে মানুহৰ মাজলৈ পঠিয়ায়। গতিকে কৈছে যে ৱা আতিউল্লাহ, আনুগত্য কৰা আল্লাহৰ, ৱা ৰাছুলাহু, অৰ্থাৎ তেখেতৰ বাৰ্তাবাহক গৰাকী। গতিকে বাৰ্তাবাহকক ফ'ল' কৰা, তেখেতে কি কৈ আছে। এই যিবোৰ কথা বতৰা কোৰাণ মজিদত পঢ়ি আহিছোঁ, এই সকলো কথা বতৰা বাৰ্তাবাহকৰ মুখৰ বাণী হয়। এই কোৰাণে আমাক কৈছে ইন্নাহু লা কাউলু ৰাছুলিন কাৰীম, নিশ্চয় এই কোৰাণ লা কাউলু ৰাছুলিন কাৰীম, এজন সন্মানিত বাৰ্তাবাহকৰ মুখৰ বাণী। গতিকে আল্লাহ অদৃশ্য সত্তা, তেখেতে আমাক প্ৰত্যক্ষভাৱেতো ক'ব পৰা নাই। গতিকে তেখেতৰ নিয়ম অনুসৰি তেখেতৰ বাৰ্তাবাহকৰ মাধ্যমেৰে কথা বতৰাবোৰ আমাক কৈছে। গতিকে এই বাৰ্তাবাহকক আমাক আনুগত্য কৰিব কৈছে, অনুসৰণ কৰিব কৈছে, যি কথা তেখেতৰ ওপৰত বহীৰ মাধ্যমেৰে আল্লাহে জনাইছে। ইন কুনতুম মুমিনিন। গতিকে প্ৰথম আয়াততে আল্লাহে চৰ্ত দিছে যে এই অতিৰিক্ত আমাৰ যি টকা পইচা ধন সম্পত্তি সেইটো আল্লাহ আৰু বাৰ্তাবাহকৰ প্ৰতি। গতিকে আমাক কৈছে যে তোমালোকে আল্লাহক ভয় কৰা, আৰু তোমালোকৰ মাজত যদি ভুল ভ্ৰান্তি আছিলে সেইবোৰ তোমালোকে সংস্কাৰ কৰি লোৱা। আল্লাহক আনুগত্য কৰা, অৰ্থাৎ তেখেতৰ বাৰ্তাবাহকে কি কৈ আছে, যদিহে তোমালোক মুমিন হোৱা, অৰ্থাৎ বিশ্বাসী হোৱা। গতিকে বিশ্বাসীৰ এটা চৰ্ত মহান আল্লাহে সূৰা আনফালৰ প্ৰথম আয়াততে আমাৰ প্ৰতি দাঙি ধৰিলে যে এজন মুমিন। ঠিক তাৰ পৰৱৰ্তী আয়াতত কৈছে, মন কৰি যাব, আল্লাহে বিশ্বাসীৰ ওপৰত গুৰুত্ব দি কথা পাতিছে। এতিয়া যি আনফাল অতিৰিক্ত যি টকা পইচা ধন সম্পত্তিৰ বিষয়টো 1 নম্বৰ আয়াতৰ পিছত ইয়াৰ প্ৰসংগ কিন্তু 2 নম্বৰৰ পৰা সলনি হৈ গৈছে। এই অতিৰিক্তৰ বিষয়বস্তু 2 নম্বৰ আয়াতৰ পৰা প্ৰসংগ সলনি হৈ গৈ আমি একেবাৰে ইনশাআল্লাহ 41 নং আয়াতত ইয়াৰ প্ৰাসংগিকতা পুনৰ আহিব। গতিকে আমি বিষয়বস্তুৰ চৰ্চা ইনশাআল্লাহ আমি যথাসময়ত আমি আপোনালোকৰ মাজলৈ চৰ্চালৈ অনাৰ বাবে আমি চেষ্টা কৰিম। 2 নং আয়াতত কৈছে ইন্নামা আল মুমিনুনা, একমাত্ৰ আল মুমিনুনা, বিশ্বাসীসকল হৈছে আল্লাযিনা, যিসকলৰ ইজা যুকিৰাল্লাহু, যেতিয়া সিহঁতৰ ওচৰত আল্লাহৰ প্ৰাসংগিকতা আহে, আল্লাহৰ কথা বতৰা আলোচনা হয়, আল্লাহৰ কথা ৰোমন্থন হয়, আল্লাহৰ কথা স্মৰণ হয়, ৱাজিলাত কুলুবুহুম, তেতিয়া সিহঁতৰ অন্তৰসমূহ ভয়ত কঁপি উঠে। মন কৰিব, আল্লাহৰ দৃষ্টিত বিশ্বাসী অৰ্থাৎ মুমিন কাক কয় তাৰ সংজ্ঞা মহান আল্লাহে জনাইছে আমাক। প্ৰথম চৰ্ত হৈছে মুমিন যদি কোনোবা হ'বলগীয়া হয় বা কোনোবাই যদি নিজকে মুমিন বুলি ভাবে, নিজে ভাবিলে নহ'ব। আল্লাহৰ দৃষ্টিত প্ৰকৃত মুমিন সেইজন যিজনৰ সন্মুখত আল্লাহৰ প্ৰাসংগিকতাৰ কথা বতৰা আলোচনা হ'লে বা ৰোমন্থন হ'লে, স্মৰণ হ'লে ভয়ত তেওঁৰ অন্তৰবোৰ কঁপি উঠিব। 1 নম্বৰ আল্লাহে দিছে। ওয়াইজা তুলিয়াত আলাইহিম আয়াতুহু, দ্বিতীয় চৰ্ত, মুমিন হোৱাৰ চৰ্ত আল্লাহৰ দৃষ্টিত কৈছে ওয়াইজা তুলিয়াত আলাইহিম, আৰু যেতিয়া পাঠ কৰা হয় সিহঁতৰ সন্মুখত আয়াতুহু, তেখেতৰ বাণীসমূহ, অৰ্থাৎ কোৰাণৰ বাণীসমূহ
যেতিয়া সিহঁতৰ সন্মুখত পাঠ কৰা হয় জাদাতহুম ঈমানান, তেতিয়া কি হয়, সিহঁতৰ ভিতৰত থকা যি আল্লাহৰ প্ৰতি বিশ্বাস জাদাতহুম সি বৃদ্ধি পাই যায়। কেতিয়া? যেতিয়া তেওঁৰ সন্মুখত আল্লাহৰ আয়াত পাঠ কৰা যায়। দুটা চৰ্ত আল্লাহৰ তৰফৰ পৰা আহিলে। প্ৰথমটো হৈছে কোৰাণৰ প্ৰাসংগিকতা আহিলে ভয়ত অন্তৰ কঁপি যায়। দ্বিতীয় নম্বৰত কৈছে যেতিয়া সিহঁতৰ সন্মুখত আল্লাহৰ এই বাণীসমূহ পাঠ কৰা যায় তেতিয়া সিহঁতৰ ইমান বৃদ্ধি হৈ যায়। আৰু ৩ নম্বৰত কৈছে ৱালা ৰাব্বিহিম ইয়াতাৱাক্কালুন, আৰু তেনে মুমিনসকলে ৰাব্বিহিম সিহঁতৰ প্ৰতিপালকৰ ওপৰত ইয়াতাৱাক্কালুন ১০০% নিৰ্ভৰশীল। একমাত্ৰ সিহঁতৰ প্ৰতিপালকৰ ওপৰত সিহঁত ১০০% নিৰ্ভৰশীল। গতিকে এই ৩টা চৰ্ত কোৰাণ প্ৰকৃততে হৈছে এক স্পষ্ট মানদণ্ড আমাৰ নিজক আমি জুখি চাবৰ বাবে। গতিকে এই আয়াতৰ দ্বাৰা আমি কেৱল নিজকে মুমিন বুলি দাবী কৰিলে নহ'ব। এই আয়াতৰ দ্বাৰা আমি নিজে আমাক নিজক প্ৰত্যেকেই জুখি চাওঁ, আহক আল্লাহৰ দৃষ্টিত আমি প্ৰকৃততে মুমিন হওঁ নে নহওঁ। আল্লাহৰ দৃষ্টিত মুমিন হ'বলৈ হ'লে আমাৰ সন্মুখত যেতিয়া আল্লাহৰ কথা বতৰা আহে আমাৰ অন্তৰ ভয়ত কঁপে নেকি? ১ নম্বৰ। দ্বিতীয়তে আমাৰ সন্মুখত যেতিয়া এনেধৰণৰ কোৰাণৰ চৰ্চা হৈ থাকে বা যিকোনো উৎসৰ পৰা যেতিয়া কোৰাণ আমাৰ আগত পাঠ কৰা যায় তেতিয়া আমাৰ ইমান বৃদ্ধি হয় নেকি? এতিয়া এই ক্ষেত্ৰত কিন্তু চাওক, কোৰাণ পাঠ কৰা কেৱল সুৰ লগা পাঠ আমি শুনিলে আমি য'ত একো বুজি নাপাওঁ তাৰ কোনো ৰিয়েকশ্যনেই নহ'ব আমাৰ। আমি বুজি পাব লাগিব, সেয়ে আমাৰ প্ৰচেষ্টা, আমাৰ প্ৰয়াস। আমি বুজি পাব লাগিব, বুজি পালে আমাৰ ইমান বৃদ্ধি হয় নেকি। আৰু ৩ নম্বৰ, আমি এককভাৱে কেৱল ১০০% আমাৰ জীৱনত আমি আল্লাহৰ প্ৰতি নিৰ্ভৰশীল হওঁ নে নহওঁ। এই ৩টা চৰ্ত প্ৰকৃততে কোৰাণ যিহেতু মানদণ্ড, তাৰ সৈতে আমি প্ৰত্যেকেই আমি নিজকে আমি তুলনা কৰি চাওঁ, জুখি চাওঁ যে প্ৰকৃততে আমি মুমিন যে কৈ আছোঁ আমি মুমিন হওঁ নে নহওঁ। গতিকে প্ৰিয় দৰ্শকবৃন্দ, যিহেতু আজি সূৰাৰ আৰম্ভণি হোৱাৰ বাবে আমি অতিৰিক্ত যথেষ্ট কথা বতৰা আপোনালোকৰ সন্মুখলৈ আনিবলগীয়া হোৱাৰ বাবে আমাৰ আজিৰ আলোচনা আমি বৰ বিশেষ আগবাঢ়িব নোৱাৰিলোঁ। সেয়েহে ৮ নং সূৰা আনফালৰ এই ৩টি আয়াত আপোনালোকৰ সন্মুখলৈ আমাৰ অনুবাদ চৰ্চা আগবঢ়াই আমাৰ আজিৰ আলোচনা আমি ইমানতে সমাপ্ত কৰিব বিচাৰিছোঁ। ইনশাআল্লাহ পৰৱৰ্তী খণ্ডত পৰৱৰ্তী আয়াতৰ পৰা আমি আগবাঢ়ি যোৱাৰ চেষ্টা কৰিম। ربنا آمنا بما أنزلت واتبعنا الرسول فاكتبنا مع الشاهدين وما علينا إلا البلاغ وما توفيق إلا بالله। পুনৰ আমি আপোনালোকক সোঁৱৰাই দিব বিচাৰিছোঁ যে কোৰাণ বুজক, জীৱন গঢ়ক। সালামুন আলাইকুম।